স্কিলছ আজি আমি চাম যোনটো আসাম গভৰ্ণমেণ্ট 2020 যোনখিনি ৰিক্ৰুটমেণ্ট আহিছিলে বা যোনখিনি আহিব লগা আছে চ' সেইখিনিৰ কাৰণে আমি এক্সপেক্টেড কুৱেশ্যনছখিনি চাম গোটেইখিনি একেই হয় সেইকাৰণে মই আহিব লগা বুলিও কৈ দিছোঁ চ' যিমানখিনি এতিয়া নতুন ৰিক্ৰুটমেণ্ট আহিব সেইখিনিৰ কাৰণেও এইখিনি মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ ঠিক আছে আৰু ধেমাজি কলেজ অফ ইঞ্জিনিয়াৰিঙত যোনখিনি জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে আপোনাৰ 4 তাৰিখে আছে ডেট 4 অক্টোবৰ 2020 আছে চ' সেইখিনিৰ কাৰণে এইখিনি মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ ঠিক আছে মই এক্সট্ৰাকৈ ধেমাজি কলেজৰ কাৰণে মই বনাই দিয়া নাই চ' ইয়াতে মই গোটেইখিনি ইনক্লুড কৰি দিছোঁ ঠিক আছে চ' আমি এতিয়া গোটেই ভিডিঅ'টো চাব আপোনালোকে শেষলৈকে তেতিয়াহে আপোনালোকে কুৱেশ্যনখিনি ভালকৈ বুজি পাব তো ফাৰ্ষ্ট কুৱেশ্যন কি দি আছে চাওক এ পাৰ্চন লেণ্ড এ চাৰ্টিন চাম অফ মানি এট 8% চিম্পল ইণ্টাৰেষ্ট এণ্ড ইন 8 years দ্য ইণ্টাৰেষ্ট এমাউণ্টেড টু বি 612 লেছ দেন দ্য চাম লেণ্ড ফাইন দ্য চাম লেণ্ড চ' আমাক কৈছে এতিয়া চাম অফ মানি চাওক চাম অফ মানি কি হয় চাম অফ মানি মানে কি হয় এটা মানুহ এটাই আপোনাক কিবা 10,000 টকা এটা দিলে চ' চিম্পল ইণ্টাৰেষ্টত দিলে চ' সেই যোনটো 10,000 টকাটো দিছে সেইটো আপোনাৰ চাম অফ মানি বা প্ৰিন্সিপাল বুলি কোৱা হয় ঠিক আছে আৰু আপোনাৰ কেতিয়াবা আপোনাৰ এনেকৈ দিয়া থাকিব চাওক এমাউণ্ট টু ৰুপিজ 612 যেতিয়া আপোনাৰ এমাউণ্ট অকল ইণ্টাৰেষ্ট নহয় দেই অকল এমাউণ্ট টু ৰুপিজ যেতিয়া আমাক দিয়া থাকিব এমাউণ্ট টু ৰুপিজ ধৰি লওক 612 আছে তেতিয়া আমি সেইটো সদায় এমাউণ্ট বুলি ধৰিম ঠিক আছে আৰু ইয়াত কি দিয়া আছে চাওক ইণ্টাৰেষ্ট এমাউণ্টেড টু ৰুপিজ মানে ইণ্টাৰেষ্ট এমাউণ্ট টু ৰুপিজ বুজি পাইছে কথাটো লাইনটো পঢ়ি চাব ইণ্টাৰেষ্ট টু এমাউণ্ট কিমান এমাউণ্টৰ ইণ্টাৰেষ্ট হয় সেইটো 612 হয় বুজি পালে সেইটো হয় ইণ্টাৰেষ্ট লেছ দেন দ্য চামলেণ্ড মানে প্ৰিন্সিপাল ফাইন দ্য চামলেণ্ড মানে প্ৰিন্সিপালটো ওলাব দিছে আমাক চ' আমাক কুৱেশ্যনটোত কি দিয়া হৈছে যে এইটো ইণ্টাৰেষ্ট মানে চিম্পল ইণ্টাৰেষ্টটো কি হয় চিম্পল ইণ্টাৰেষ্ট 612 লেছ দেন দ্য চামলেণ্ড মানে 612 লেছ দেন দ্য চামলেণ্ড মানে প্ৰিন্সিপাল এইটো আমাক এই কুৱেশ্যনটোত দিয়া আছে মানে চিম্পল ইণ্টাৰেষ্টটো কিমান হ'ব 612 টকা 602 মাইনাছ 612 মাইনাছ লেছ দেন দ্য প্ৰিন্সিপাল বুজি পালে তো চিম্পল ইণ্টাৰেষ্ট আমি কেনেকৈ লিখিব পাৰোঁ পি ইনটু আৰ ইনটু টি ডিভাইড বাই 100 ইকুৱেল টু 612 মাইনাছ পি এইটো লিখিলোঁ মই ঠিক আছে চ' এতিয়া মই কি কৰিলোঁ এতিয়া মই পি আৰ টি মানে কি আছিলে আৰটো আছিলে 8% আৰু 8 years দিয়া আছিলে হয়নে পি ইনটু 8 ইনটু 8 ডিভাইড বাই 100 এতিয়া মাইনাছ পিটো মই এইফালে প্লাছ পি লৈ গ'লোঁ উল্টা হ'ল দেই চৰি এইটো মই উল্টাকৈ লিখিলোঁ চৰি চিম্পল ইণ্টাৰেষ্ট এমাউণ্ট টু ৰুপিজ 612 কৈছে লেছ দেন দ্য চামলেণ্ড মানে চামলেণ্ডতকৈ 612 কম হ'ব এইটো সদায় মই উল্টাকৈ লিখি দিওঁ তো 612 মাইনাছ 6 পি মাইনাছ 612 হ'ব চৰি দেই এইটো আপোনাৰ প্ৰিন্সিপালটোতকৈ কি হয় 612 কম হয় ইণ্টাৰেষ্ট এমাউণ্ট টু ৰুপিজ 612 মানে ইণ্টাৰেষ্টটো কি হ'ব ইণ্টাৰেষ্টটো 612 লেছ দেন দ্য চামলেণ্ড মানে চামলেণ্ডতকৈ 612 কম হ'ব চামলেণ্ড মানে কি আছিলে প্ৰিন্সিপাল চ' প্ৰিন্সিপালতকৈ 612 কম হ'ব ঠিক আছে তো এইটো কি হ'ব এতিয়া পিটো মই ইফালে হ'লে মাইনাছ পি ক'লো মাইনাছ 612 থাকি যাব হ'ল এতিয়া মই এইটো কেনেকৈ লিখিব পাৰোঁ এতিয়া 64 পি বাই 100 মাইনাছ পি ইকুৱেল টু মাইনাছ 612 হ'ল এতিয়া মই যেতিয়া 100 যদি এলচিএম লৈ লওক কিমান হ'ব 64 পি মাইনাছ 100 পি ইকুৱেল টু মাইনাছ 612 এইটো হ'ল তাৰপিছত এতিয়া মই কেনেকৈ লিখিম এইখিনিৰ পৰা 614 মাইনাছ 100 পি কিমান হ'ব মাইনাছ 36 পি হ'ল আৰু ইফালে 100 থাকিলে ইকুৱেল টু মাইনাছ 612 হ'ল মাইনাছ মাইনাছ কেঞ্চেল হ'ল চ' পি ইকুৱেল টু মই ডাইৰেক্ট কেনেকৈ লিখিব পাৰোঁ 612 ইনটু 100 হৈ গ'ল আৰু তলত 336 থাকি গ'ল হ'ল 6 6 যায় 36 6 1 যায় 6 6 2 যায় 12 6 1 যায় 6 6 7 যায় 42 চ' প্ৰিন্সিপাল আমি কিমান পালোঁ 17 ইনটু 100 ইকুৱেল টু কিমান হ'ব 1700 ওলাই গ'ল এনচাৰটো জাষ্ট আপুনি এইখিনি বুজিব লাগিব খালি ইণ্টাৰেষ্টটো কি কৈছে প্ৰিন্সিপালতকৈ 600টো কম হয় চ' চিম্পল ইণ্টাৰেষ্টটো কি লিখিলোঁ মই প্ৰিন্সিপালতকৈ 612 কম চ' এইখিনি আপুনি যদি বনাব পাৰে তেতিয়া বাকী এনচাৰখিনি ওলাই যাব ঠিক 612 মাইনাছ পি নহয় দেই এইটো মোৰ প্ৰথম খেলি মেলি লাগিছিলে চ' প্ৰিন্সিপালটোতকৈ 612 কম হয় বুজি পালে ইণ্টাৰেষ্ট এমাউণ্ট টু ৰুপিজ 612 ইণ্টাৰেষ্ট এমাউণ্ট মানে কি হয় অকল যদি এমাউণ্ট দিয়া থাকে মইতো এমাউণ্টেড টু ৰুপিজ যদি এনেকৈ দিয়া থাকে যদি ইণ্টাৰেষ্ট দিয়া নাথাকে যে 8 years দ্য এমাউণ্টেড টু ৰুপিজ ত' এইটো আমি কি দিম তেতিয়া এমাউণ্ট ধৰিম কিন্তু ইয়াত ইণ্টাৰেষ্ট এমাউণ্টেড টু ৰুপিজ মানে কিমান এমাউণ্টৰ ইণ্টাৰেষ্ট হয় 612 লেছ দেন দ্য প্ৰিন্সিপাল লেন ত' প্ৰিন্সিপালতকৈ 612 কম হয় বুজি পালে চ' আমাৰ এনচাৰটো কি হ'ব 1700 হ'ল ঠিক আছে মই নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো কি দিয়া আছে If the compound interest on a certain sum for 2 years at 15% is rupees 193.50, what will be the simple interest at the same rate for the same period? ঠিক আছে চ' আমাক কৈছে যে compound interest on a certain sum for 2 years at 15% is rupees 193.50. What will be the simple interest? সেই simple interest উলিয়াব লাগিব same rate টো same হ'ব 15% আৰু same period মানে 2 yearsৰ কাৰণে
প্ৰিন্সিপালটো দিয়া নাই সিম্পল ইণ্টাৰেষ্ট উলিয়াবলৈ আমাক প্ৰিন্সিপাল লাগিব ৰেট অফ ইণ্টাৰেষ্ট টাইম আৰু টাইম লাগিব ৰেট অফ ইণ্টাৰেষ্ট আৰু টাইম দিয়া আছে ৰেট অফ ইণ্টাৰেষ্ট আৰু টাইম দিয়া আছে কিন্তু প্ৰিন্সিপালটো দিয়া নাই আমি ইয়াৰ পৰা কি কৰিম প্ৰিন্সিপালটো ওলাম আমি সদায় জানো যে কম্পাউণ্ড ইণ্টাৰেষ্টত কি হয় বা সিম্পল ইণ্টাৰেষ্টত এমাউণ্ট ইকুৱেল টু প্ৰিন্সিপাল প্লাছ কম্পাউণ্ড ইণ্টাৰেষ্ট হয় নাই ইয়াত আমাক এমাউণ্টটো আমি কেনেকৈ জানো কম্পাউণ্ড ইণ্টাৰেষ্টৰ এমাউণ্ট কেনেকৈ লিখোঁ পি প্লাছ আৰ বাই 100 ডিভাইড বাই এন এন মানে হ'ল টাইম আৰু প্ৰিন্সিপাল থাকিলে প্লাছ কম্পাউণ্ড ইণ্টাৰেষ্ট আমাক দিয়া আছে কিমান দিয়া আছে 193.50 হ'ল ইয়াৰ পৰা আমি এতিয়া কি কৰিম প্ৰিন্সিপালটো ওলাম তো পি লিখিলোঁ 1 প্লাছ ৰেট অফ ইণ্টাৰেষ্ট কিমান 15/100 আৰু টাইম কিমান দি আছে 2 বছৰৰ কাৰণে পিটো আমি ইফালে লৈ গ'লোঁ মাইনাছ পি হৈ গ'ল হয় প্লাছ পি ইফালে লৈ গ'লে মাইনাছ পি 193.50 হ'ল এতিয়া আমি এইটো কেনেকৈ লিখিম পি যদি মই 5 3 15 5 20 100 চ' যদি মই 22 এলচিএম লওঁ কিমান হ'ল 20 + 3 23 হৈ যাব আৰু হোল স্কুৱেৰ পাম মাইনাছ পি ইকুৱেল টু 193.50 হ'ল চ' এতিয়া আমি কেনেকৈ লিখিম এতিয়া মই যদি এই দুটা এক্সট্ৰা যাম হয় নাই মই ইয়াৰ পৰা পিটো কমন আনিলোঁ পিটো মই যেনেকৈ কমন আনো ইয়াত কি থাকিব 23 স্কুৱেৰ বাই 20 স্কুৱেৰ এইটো আমি এনেকৈ লিখিব মাইনাছ ইয়াত কি থাকিব 1 থাকিব হ'ল 193.50 হ'ল এতিয়া পিটো যে মই কমন আনিলোঁ ইয়াত কি থাকিব 23 স্কুৱেৰ মানে কিমান হ'ব 23 স্কুৱেৰ হ'লে কিমান হ'ব 9 হ'ল 12 529 হয় আৰু 20 স্কুৱেৰ মানে 400 মাইনাছ 1 হ'ল ইকুৱেল টু 193.50 হ'ল যদি মই পি এতিয়া মই কি কৰিলোঁ মই 400টো এলচিএম লৈ ল'লোঁ কিমান হ'ল 529 মাইনাছ 400 হ'ল ইকুৱেল টু 193.50 হ'ল এতিয়া তাৰপিছত মই কি কৰিলোঁ এতিয়া পি এবাৰ যদি মই মাইনাছ কৰোঁ কিমান পাম 29 5 4 গ'লে 1 400 ইকুৱেল টু 193.50 হ'ল পিটো ল'বলৈ মই কি কৰিলোঁ পি ইকুৱেল টু ডাইৰেক্ট মই কৰি দিওঁ 193.50 ইনটু 400 ডিভাইড বাই 129 হ'ল এতিয়া পিটো চাব পি ইকুৱেল টু এই 193.50 ইনটু 400 আছে যে এই 4 লগত 100 ইনটু হৈ আছে আৰু এই 100টো যদি মই ইয়াৰ লগত ইনটু কৰোঁ কি হ'ব 19350 হৈ যাব ইনটু 4 এটা থাকি যাব হয় 100টো মই ইয়াৰ লগত মাল্টিপ্লাই কৰিলোঁ আৰু 4টো বাকী থাকিলে এইটো 129 হ'ল এতিয়া যদি মই কেনচেল কৰোঁ 19350ক 129 দি মই ডিভাইড কৰোঁ কিমান চাওঁ 19350 129 দি ডাইৰেক্ট মই ডিভাইড কৰি দিওঁ ঠিক আছে 1 * 129 হ'ল 9 পৰা 13 পৰা 9 গ'লে কিমান হ'ব 4 এইটো পৰা 2 গ'লে 645 হ'ল হয়নে তো এতিয়া মই যদি আৰু 6 লওঁ 5 ল'ব লাগিব 5 9 5 5 4 কেৰি 5 2 10 11 12 14 1 কেৰি 5 1 5 6 45 পাই আছোঁ 0 150 পালোঁ বুজি পালে এইটো চাওক 150 হৈ আছে তো এতিয়া মই এইটো কিমান পাম এতিয়া 150 হ'ল ইনটু 4 থাকিলে আৰু মই প্ৰিন্সিপালটো কি লিখিব পাৰোঁ ইকুৱেল টু 2 কেৰি 700 600 সৰি 404 2 কেৰি 600 চ' প্ৰিন্সিপালটো যেনেকৈ 600 হ'ল এতিয়া চিম্পল ইণ্টাৰেষ্টটো মোক ওলাব দিছে সেইটো কিমান হ'ব পি ইনটু আৰ ইনটু ডি পি কিমান পাইছিলোঁ মই 600 ৰেট অফ ইণ্টাৰেষ্ট পালোঁ মই 2 ইয়াৰ্ছ আৰু 15 ইয়াৰ্ছ ৰেট অফ ইণ্টাৰেষ্ট মই 15 পালোঁ আৰু টাইম পালোঁ 2 ইয়াৰ্ছ ডিভাইড বাই 100 হ'ল এইটো 0 0 কেঞ্চেল হ'ল কিমান হ'ল 15 ইনটু 2 30 30 ইনটু 6 180 তো চিম্পল ইণ্টাৰেষ্ট মই কিমান পালোঁ ৰুপিজ 180 বুজি পালে চিম্পল আছিলে এনেকুৱা অংকবিলাক প্ৰায় আহি থাকে কুৱেশ্যন পেপাৰ ঠিক আছে চ' নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ কি দিয়া আছে কুৱেশ্যনটোত কি দিয়া আছে দ্য চাৰ্কামফাৰেন্স অফ এ চাৰ্কুলাৰ পাৰ্ক ইজ 968 মিটাৰ দ্য পাৰ্ক ইজ সাৰাউণ্ডেড বাই দ্য আউটছাইড অন দ্য আউটছাইড বাই ৰোড 2.8 মিটাৰ ৱাইড হোৱাট ইজ দ্য এৰিয়া অফ দ্য ৰোড ঠিক আছে তো আমাক এটা কি কোৱা হৈছে এটা চাৰ্কুলাৰ এটা ফিল্ড আছে ঠিক আছে এই চাৰ্কুলাৰ ফিল্ডটোত আৰু ইয়াৰ সাইডে সাইডে এটা ৰাস্তা গৈ আছে এনেকৈ চাৰ্কুলাৰ ৰাস্তা এটা গৈ আছে হ'ল চাৰ্কুলাৰ ৰাস্তা গৈ আছে এতিয়া ইয়াৰ পৰা ইয়ালৈ ডিষ্টেঞ্চটো হ'ব কিমান কৈছে 2.8 মিটাৰ ৱাইড কৈছে হয়নে 2.8 মিটাৰ ৱাইড কৈছে 2.8 মিটাৰ ৱাইড কৈছে ঠিক আছে তো আমাক কি সুধিছে কুৱেশ্যনটোত এইখিনি পৰা এতিয়া আমাক সুধিছে কুৱেশ্যনটোত এই ৱাইড যোনটো হয় এই ৰাস্তাটোৰ এৰিয়াটো কিমান অকল এই ৰাস্তাটো ওলাব লাগিছে এই ৰাস্তাটো ওলাব দিছে এইখিনি পৰা এইখিনি লাগে এই ভিতৰলৈ যাব দিয়া নাই কিন্তু এইখিনি পৰা এইখিনিলৈকে এই চাৰ্কলটোৰ এৰিয়াটো কিমান হ'ব এইখিনি এৰিয়া আমি কেনেকৈ ওলাম এতিয়া যদি মই এতিয়া চাওক যদি মই এই গোটেই চাৰ্কলটো গোটেই ডাঙৰ চাৰ্কলটো
ডাঙৰ চাৰ্কলটো এৰিয়া ওলালোঁ এই ডাঙৰ চাৰ্কলটো এৰিয়া ওলোৱাৰ পিছত এই তাৰ পৰা আমি এই সৰু চাৰ্কলটো যদি মই এৰিয়া মাইনাছ কৰি দিওঁ ইয়াৰ পৰা আমি ইয়ালৈ এৰিয়াখিনি পাই যামনে বুজি পাইছে কথাটো মই গোটেই ডাঙৰ চাৰ্কলটো এৰিয়াটো উলিয়ালোঁ যিমান আছে এই গোটেই ডাঙৰ চাৰ্কলটো এৰিয়াটো ওলালোঁ আৰু সৰু চাৰ্কলটো এৰিয়াটো ওলালোঁ মই ডাঙৰ চাৰ্কলৰ এৰিয়াটোৰ পৰা এই সৰু চাৰ্কলৰ যদি এৰিয়াটো মাইনাছ কৰি দিওঁ আমি এই পাৰ্টটো পামনে এই পাৰ্টটো কি হ'ব তেতিয়াহ'লে এই পাৰ্টটো হ'ব এৰিয়া অফ দ্য সেই বাউণ্ডেৰী ৰোডটো বুজি পালে তেনেকৈ কৰিম আমি চ' এতিয়া আমাক দিয়া আছে চাৰ্কুলাৰ পাৰ্ক কোনটো এইটো চাৰ্কুলাৰ পাৰ্ক হয় নাই প্ৰথম সৰুটো আমাৰ চাৰ্কামফাৰেঞ্চ দিয়া আছিলে 968 তো চাৰ্কামফাৰেঞ্চ মানে কি আছিলে 2πr ইকুৱেল 968 দিয়া আছে হয় তো ৰেডিয়াছ ইকুৱেল কিমান লিখিব পাৰোঁ আমি 968 2π তলত গুচি যাব 2 × 22/7 আৰু পাইটো আমি জানো 22/7 চ' 968 কিমান হ'ব 2 × 22 আৰু 7টো ওপৰত গুচি যাব হ'ল 2 যদি মই কৰোঁ 2 4 8 2 16 2 4 8 হ'ল তেনেকৈ 22 যদি মই কৰোঁ ডিভাইড যাওঁ কিমান হ'ব 2 11 22 2 2 4 2 4 2 2 4 হ'ল 11 যদি মই কৰোঁ 2 1 2 2 11 2 22 মানে কিমান হ'ব 22 × 7 7 2 14 7 2 14 15 154 মিটাৰ হ'ল চ' ৰেডিয়াছটো পালোঁ আমি চ' ৰেডিয়াছটো আমি এতিয়া কোনখিনি পাম ৰেডিয়াছটো মই এই সৰু চাৰ্কলটো উলিয়াই আছিলোঁ হয় নাই তো ইমানখিনি মই ৰেডিয়াছ পাম ইমানখিনি ৰেডিয়াছ কিমান 154 হ'ল এতিয়া আমাক ডাঙৰ চাৰ্কলটোৰ ৰেডিয়াছটো লাগে হয় নাই মই আকৌ আঁকি দিছোঁ চাব এইটো হ'ল ঠিক আছে তো আমি কি কৰিম আমি ডাঙৰ চাৰ্কলটোৰ পৰা আমি সৰু চাৰ্কলটোৰ ৰেডিয়াছটো মাইনাছ কৰি দিম এৰিয়াটো মাইনাছ কৰি দিম তো ডাঙৰ চাৰ্কলটোৰ ৰেডিয়াছটো মই r1 লৈ ল'লোঁ আৰু ইয়াৰ ৰেডিয়াছটো মই স্মল r লৈ ল'লোঁ ডাঙৰ ল'লোঁ ইয়াৰ স্মল r ল'লোঁ ঠিক আছে তো স্মল r ৰেডিয়াছটো পালোঁৱেই মই 154 হয় নাই এতিয়া ডাঙৰ চাৰ্কলটো এতিয়া মই ইয়াতে সৰু চাৰ্কলটোৰ মই এৰিয়াটো ওলাই লওঁ কিমান হ'ব πr², এইটো মই পিছত ওলাম দিয়ক ফাৰ্ষ্ট আমি এই ৰেডিয়াছটো ওলাই লওঁ ঠিক আছে তো এতিয়া সৰু আৰটো মই পালোঁ 154 এতিয়া ডাঙৰ আৰটোৰ ৰেডিয়াছ কিমান হ'ব আমি এইখিনিৰ পৰা এইখিনিলৈকে কিমান হ'ব 154 আৰু এইখিনিৰ পৰা এইখিনিলৈকে মানে ধৰি লওক আমাক ৰেডিয়াছটো লাগে হয় নাই ইয়াৰ পৰা ইয়ালৈকে লাগে চ' এইখিনিৰ পৰা এইখিনিলৈকে জানো মই 154 পাই আছোঁ আৰু এইখিনিৰ পৰা এইখিনিলৈকে আমাক দি আছে 2.8 চ' ডাঙৰ আৰটো আমি কেনেকৈ লিখিব পাৰোঁ 154 + 2.8 লিখিব পাৰোঁ মিটাৰ হয় নাই চ' এইটো কিমান হ'ব এতিয়া 0.8 হ'ল 156.8 মিটাৰ চ' ডাঙৰ আৰটো পাই গ'লোঁ আমি এতিয়া আমি কি কৰিম আমি ডাঙৰ চাৰ্কলটোৰ পৰা সৰু চাৰ্কলটো মেনেজ কৰিম তেতিয়া আমাৰ কি ওলাব এই ৰোডটোৰ এৰিয়াটো ওলাব চ' πr² - πr² হ'ল ইয়াৰ পৰা কি কৰিলোঁ এতিয়া মই কেনেকৈ কৰিম চাব এতিয়া স্কুৱেৰ কৰি থাকিব নালাগে ইজি মেথড এটা আছে মই ইয়াৰ পৰা কি কৰিলোঁ পাইটো কমন আনিলোঁ পাইটো কমন অনাৰ লগে লগে কি হ'ব r² - r² হ'ল হয় নাই এতিয়া a² - b² ফৰ্মুলাত আমি জানো যে a + b হ'ল আৰু a - b হ'ব মানে a² - b² চ' এতিয়া পাই ডাঙৰ আৰ কি আছিলে ডাঙৰ আৰটো বুলি 156.8 প্লাছ সৰু আৰটো কিমান আছিলে 154 আৰু ডাঙৰ আৰটো কিমান আছিলে 156.8 - 154 হ'ল এতিয়া আমি r মানে কিমান হ'ব 22/7 ইনটু এইটো প্লাছ কৰিলে আমি কিমান পাম 0.8 হ'ল 6 10 1 কেৰি 10 11 310.8 আৰু এইটো আমি যদি ইনটু কৰোঁ কিমান হ'ব 2.8 পালোঁ আমি চ' এতিয়া আমি কি কৰিম এতিয়া আমি যদি কেঞ্চেল যায় 28 হ'ল 30 28 30 20 যাব তো এইটো যদি মই কেঞ্চেল কৰোঁ কিমান হ'ব 7 4 * 28 হ'ল 30 হ'ল হয় নাই 30 7 4 * 28 28 7 4 * 28 44.4 চ' এই গোটেইকেইটা যদি মই মাল্টিপ্লাই কৰোঁ কিমান পাম 22 × 28 কৰি চাওঁ আগতে কিমান হ'ব 8 2 = 16 17 হ'ল 4 4 তো 6 7 8 9 10 11 4 6 তো 22.2.8 আছিল হয় নাই 22 × 2.8 চ' 61.6 হ'ব এই 61.6ৰ লগত যদি মই 44 ইনটু কৰোঁ কিমান হ'ব 6 4 * 24 4 2 কেৰি 6 হ'ল 24 তেনেকৈ 4 6 * 24 4 2 কেৰি 2 4 6 4 2 হয় নাই গোটেইকেইটা একেই আছে 10 8 9 10 16 1 কেৰি 6 10 11 12 13 1 কেৰি 7 2 7 3 6.04 কিমান আছিলে 44.4 আৰু এইফালে 61.6 চ' দুটা আগত পইণ্ট আছে 2736.04 হ'ব ঠিক আছে 2736.04 ওচৰত এইটোৱে আছে আমাৰ হয় নাই 2735.04 ঠিক আছে নে আমাৰ মাল্টিপ্লাই কৰোঁতে 16 1 কেৰি 17 2 4
So 4 7 8 9 10 11 4 5 6 কিমান হ'ল 7 8 9 10 11 4 5 6 হ'ল ন তো 61.6 4 2 কেৰি 6 হ'ল 24 24 হ'ল হয়নে তেনেকৈ এইটো কৰিলে 4 হ'ল তাৰপিছত 4 ন 4 10 14 এইটো 15 হ'ব চৰি 16 2735.04 এইটো কয়তো 2735.04 চিম্পল আছিলে খালি প্ৰচেছটো বুজিলে হ'ল আপোনালোকে এনেকৈ যদি ওলাব দিয়ে আপোনালোকক ডাঙৰ চাৰ্কলটো এৰিয়া ওলাই ল'ব সৰু চাৰ্কলটো এৰিয়া ওলাই ল'ব মেনেজ কৰি দিব তেতিয়া আপুনি এইটো পাৰ্টৰ এৰিয়াটো পাই যাব ঠিক আছে চ' নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো কি দিয়া আছে চাওক ফ্ৰম এ গ্ৰুপ অফ 5 মেলছ এণ্ড 6 ফিমেলছ ইন হাউ মেনি ৱেজ কেন 4 বি চুজেন টু ইনক্লুড এক্সেক্টলি 1 ফিমেল ঠিক আছে তো আমাক কৈছে যে আমাৰ তাত গ্ৰুপ এটা আছে 5টা মেল আৰু 6টা ফিমেল তো আমাক সুধিছে যে কিমান ৱেজত 4টা গ্ৰুপ বনাব পাৰিম আমি ঠিক আছে 4টা গ্ৰুপ বনাব পাৰিম যোনটোত আপোনাৰ এক্সেক্টলি 1 ফিমেল থাকিব তো এই 5টা মেল আৰু 6টা ফিমেলৰ পৰা আমি যদি এক্সেক্টলি 1 মানে এটাই মেল থাকিব লাগিব এটা মেল প্ৰেজেণ্ট থাকিবই লাগিব ঠিক আছে এটা মেল থাকিব লাগিব চ' এটা যদি ফিমেল হয় এক্সেক্টলি 1 ফিমেল মানে এক্সেক্টলি 1 ফিমেল থাকিব লাগিব 1 ফিমেল থাকিলে বাকী 4টা গ্ৰুপ বনাব দিছে বাকী 3টা আমি কি ল'ব লাগিব মেল ল'ব লাগিব হ'ল আৰু আমি একো নোৱাৰিম কৰিব কাৰণ এটা ফিমেল থাকিবই লাগিব অকল এটা ফিমেল থাকিব লাগিব চ' এইটোৱে আহিব প্ৰচেছটো আৰুতো একো প্ৰচেছ নাহিব চ' এটা ফিমেল থাকিলে আৰু 3টা মেল চ' এটা ফিমেল মানে 6টা ফিমেলৰ পৰা আমি এটা ফিমেল উঠাব লাগিব হ'ল ইনটু 3টা মেল মানে 5টা মেলৰ পৰা আমি 3টা মেল উঠাব লাগিব সেইটোৱে ঠিক আছে যদি ইয়াত অৰ দিয়া হয় আমি ইয়াত প্লাছ দিলোঁ হয় কিন্তু ইয়াত কি হয় 1 মেল এণ্ড 3 ফিমেল এইটো হৈ আছে কেছটো হয় নাই সেইকাৰণে আমি মাল্টিপ্লাই দিছোঁ অৰ থাকিলে প্লাছ এন থাকিলে ইন মাল্টিপ্লাই তো 6c1টো আমি কেনেকৈ লিখিব পাৰোঁ 6c1টো কেনেকৈ লিখিব পাৰোঁ 6 ফেক্টৰিয়েল 1 ফেক্টৰিয়েল 6 minus 1 ফেক্টৰিয়েল 5 ইনটু ফেক্টৰিয়েল 5 ফেক্টৰিয়েল 3 ফেক্টৰিয়েল 5 minus 3 ফেক্টৰিয়েল 2 হ'ল এইটো কেনেকৈ লিখিম এতিয়া 6 ইনটু ফেক্টৰিয়েল 5 ডিভাইড বাই ফেক্টৰিয়েল 5 1 to 1 হ'ল ইনটু 5 ইনটু 4 ইনটু ফেক্টৰিয়েল 3 ডিভাইড বাই 2 আমি লিখোঁ 2 into 1 আৰু 3 to ফেক্টৰিয়েল 3 থাকি যাব হয় এইটো কেঞ্চেল হ'ল 6 ইনটু হ'ল এতিয়া কেঞ্চেল 2 2 4 মানে 5 into 2 চ' কিমান পাম 10 to 6 60 তো 60 ৱেজ তো 60 ৱেজত আমি কি কৰিব পাৰিম 60 ৱেজত আমি এটা ফিমেল আৰু 3টা মেল বনাব পাৰিম তেনেকৈ বুজি পালে চ' এক্সেক্টলি 1 ফিমেল মানে ঠিক আছে যদি এক্সেক্টলিটো নথকা হয় ইনক্লুড 1 ফিমেল তো এক্সেক্টলি নথকা হোৱা হ'লে আমি কি পালোঁ হয় এটা ফিমেল আৰু 3টা মেল বনাব পাৰিলোঁ হয় নাই এইটো মানে কি হয় এক্সেক্টলি যদি নাই ঠিক আছে এক্সেক্টলি যদি নাই ইনক্লুড 1 ফিমেল মানে এটা ফিমেল চবতে থাকিবই লাগিব চ' এইটো এটা বনাব পাৰিলোঁ হয় আৰু আমি কি বনাব পাৰিলোঁ 2টা ফিমেল আৰু 2টা মেল বনাব পাৰিলোঁ হয় আৰু আমি কি বনাব পাৰিলোঁ হয় 3টা ফিমেল আৰু এটা মেল বনাব পাৰিলোঁ হয় আৰু আমি কি বনাব পাৰিলোঁ হয় 4টা ফিমেল থাকিব ইয়াতো প্ৰত্যেকটোতে এটা ফিমেল প্ৰেজেণ্ট আছে গম পাইছে সেইটো কিন্তু ইয়াত এক্সেক্টলি 1 ফিমেল দিয়া হ'লে কয় মানে অকল এটাই ফিমেল থাকিব লাগিব যে আমি অকল এটা ফিমেল দি আমি এইটোৱে বনাব পাৰিম আৰুতো একো বনাব নোৱাৰিম হয় নাই অকল এটা ফেমিলি আমি 1 ফিমেল আৰু 3টা মেলেই বনাব পাৰিম আৰু আমি বনাব পাৰিম জানো 4টা বনাবলৈ নোৱাৰিম বনাবলৈ হয় নাই চ' আমাৰ এনচাৰটো কিব 60 ৱেজ ঠিক আছে চ' নেক্সট কুৱেশ্যনটো কি দিয়া আছে চাওঁ A bag contains 6 red, 7 blue and 8 green balls. ঠিক আছে 3 balls are drawn randomly. What is the probability that the balls drawn contain exactly 2 blue balls? ঠিক আছে এনেকুৱা এইটো probability অংক হয় probability অংকত মই আগতেও কৈছোঁ যে আমি এটা পাৰ্ট ছেপাৰেট কৰি দিম তেতিয়া আপোনালোকক বুজিবলৈ ইজি হয় এইখিনিৰ পৰা এইখিনিলৈকে মই ছেপাৰেট কৰি দিলোঁ আমাৰ তাত বেগটোত টোটেল কেইটা আছিলে 6টা ৰেড 7টা ব্লু 6 ৰেড আছে 7টা ব্লু আছে আৰু 8টা গ্ৰীণ আছে চ' টোটেল কেইটা বল আছে 14 plus 7 21 বলছ আছে হয় নাই আমি 21 বলছৰ পৰা আমি কিমান বল উঠাব লাগিব 3টা বলছ চ' আমাৰ কিমান হ'ব এইটো 21 বলছৰ আমি 3টা বল উঠাব লাগিব হ'ল 21c3 এতিয়া আমাক কৈছে নেক্সট আমাৰ probability কি উলিয়াব দিছে যে that the balls drawn exactly 2 blue balls চাওক exactly 2 blue balls মানে 2টা ব্লু বল থাকিব লাগিব exactly 2 balls চ' 2টা ব্লু বলছ মানে আমি 7টা বলৰ পৰা 2টা ব্লু বল উঠাব লাগিব probability মানে কি আছিলে তলত
21C3 আহিব টোটাল আমি কিমানটা হেৰি কৰিছোঁ আৰু নাম্বাৰ অফ অবজাৰ্ভেশ্যন মানে ওপৰত আমি কি চাম চাওঁ কি ওলাব দিছে এটা বলছ ড্ৰন একজেক্টলি দুটা ব্লু বলছ মানে তিনিটা বল আমি উঠাব লাগিব হয় নাই তিনিটা বল উঠাব লাগিব কিন্তু তাৰ ভিতৰত দুটা ব্লু বল থাকিব লাগিব একজেক্টলি দুটা ব্লু বলছ চ' ব্লু কেইটা আছিলে 7টা আৰু 7টা ব্লু পৰা আমি কেইটা উঠাব লাগিব দুটা ঠিক আছে আৰু এন আৰু কি আহিব আৰু এটা থাকি গ'ল নহয় তিনিটা বল উঠাব লাগিব তিনিটা বল বাকী দুটা ব্লু হ'বই লাগিব দুটা ব্লু থাকিব লাগিব আৰু এটা কি হ'ব আপোনাৰ বাকী কি আছিলে ৰেড আৰু গ্ৰীনৰ পৰা এটা আমি উঠাম মানে ৰেড আৰু গ্ৰীণ কেইটা আছিলে 14টা আছে হয় 14 আৰু তাৰপৰা আমি এটা উঠাম 14C1 বুজি পালে মানে দুটা ব্লু বল এণ্ড এটা আদাৰ বল এইটো হ'ব আপোনাৰ কনচেপ্টটো বুজি পালে তো দুটা ব্লু বল একজেক্টলি থাকিবই লাগিব আৰু এইটো বাকী যোনটো এইটো বাকী আছে সেইটো আমি ৰেডো হ'ব পাৰে আৰু গ্ৰীণ হ'ব পাৰে চ' আমি দুটা বা এটা উঠাম বুজি পালে নেক্সট এইটো আমি কেনেকৈ সলভ কৰিব পাৰিম এতিয়া 7C2 হ'লে কিমান হ'ব 7 ইনটু মই ডাইৰেক্ট সলভ কৰি দিছোঁ ঠিক আছে 7 ইনটু 6 ইনটু 5 হা ফেক্টৰিয়েল 5 আৰু তলত কি থাকিলে 2 ইনটু 1 ইনটু ফেক্টৰিয়েল 5 7 minus 2 ফেক্টৰিয়েল 5 ইনটু এইটো কি হ'ল 14 এইটো অকল 14 আহিব আপোনাৰ 13 কেঞ্চেল হৈ যাব চ' 21 ইনটু 20 ইনটু 19 ডিভাইড বাই 21 minus 3 হ'লে 18 হ'ল আৰু ইফালে ফেক্টৰিয়েল 3 ইনটু 2 থাকিলে এইটো সলভ কৰি ল'ব ইজি আছিলে বেছি টান নহয় চ' এইটো কেঞ্চেল হ'ল 2 3 6 মানে কিমান হ'ল 7 ইনটু 3 21 ইনটু 14 এইটো হ'ল আৰু তলত কি পাম আমি 3 7 21 2 10 20 মানে 7 ইনটু 10 ইনটু 19 চ' 10 ইনটু 19 হ'ল 7 কিমান হ'ব 3 21 2 5 10 2 7 14 চ' কিমান পালোঁ আমি 7 ইনটু 3 21 আৰু তলত 5 9 45 5 4 3 5 1 6 7 8 9 21 ডিভাইড বাই 95 বুজি পালে চ' এনচাৰটো আমাৰ ইয়াত নাই হয় নাই চ' আমাৰ নান অফ দিছ হ'ব গম পালে একজেক্টলি টু বলছ যেতিয়া আমি চাম চ' কনচেপ্টটো এইটোৱে ঠিক আছে কনচেপ্টটো এইটোৱে আপোনাৰ যে একজেক্টলি টু বলছ হ'লে আপোনাৰ এনেকুৱা হ'ব দুটা বল আৰু এটা আমি ক'ৰ পৰা উঠাম যে আদাৰ বলৰ পৰা উঠাম ঠিক আছে চ' নেক্সট কুৱেশ্যন কি দিয়া আছে চাওক দ্য চাম অফ দ্য এজেছ অফ এ বি এণ্ড চি এট প্ৰেজেণ্ট ইজ 85 years 10 years ago the ratio of the ages was 1:3:7 at the present age of C is what percentage of the present age of B চ' আমাক কৈছে যে এ বি চি আমি তিনিটা যদি এজটো প্লাছ কৰি দিওঁ এ প্লাছ বি প্লাছ চি তেতিয়া আমি কিমান পাম 85 years হ'ল এতিয়া 10 years ago the ratio of the ages 10 বছৰ আগত 10 years ago the ratio of the ages 1:3:7 আছে ঠিক আছে 10 years ago আমি এ এজ কিমান ল'ম তেতিয়াহ'লে এ এজ ল'ম আমি এক্স বি এজ আমি কিমান ল'ম এক্স প্লাছ এক্স 3x হয় 3x ল'লোঁ 3x আৰু চি এজ আমি কিমান ল'ম 4x চিম্পল হয় যেনেকৈ আপোনাক দিয়া থাকে যে দ্য প্ৰেজেণ্ট এজ অফ এ বি এন চি ইজ 1:3:7 আমি x 3x 7x লওঁ তেনেকৈ 10 বছৰ আগত এ এজটো আছিলে x 3x আৰু 4x ঠিক আছে এতিয়া প্ৰেজেণ্ট এজটো কিমান হ'ব এ প্ৰেজেণ্ট এজটো কিমান যদি 10 বছৰ আগত যদি আপোনাৰ এজটো 3 years আছিলে চ' এতিয়া কিমান এজ হ'ব 10 + 3 আমি +10 এটা কৰি দিলে হ'ল চ' এৰ এজ কিমান হ'ব x + 10 তেনেকৈ বিৰ এজ কিমান হ'ব 3x + 10 আৰু চিৰ এজ কিমান হ'ব 4x + 10 বুজি পালে কনচেপ্টটো বুজি পাইছেনে আমি প্ৰথম উলিয়াই ল'লোঁ যে ইয়াত দিয়া আছে যে 10 বছৰ আগত সিহঁতৰ ৰেচিঅ' ইমান আছিলে চ' 10 বছৰ আগত এৰ এজ আছিলে x বিৰ এজ 3x চিৰ এজ 7x 7x আছিলে এইটো 7x ঠিক আছে তো বি চিৰ এজ 7x তো এতিয়া প্ৰেজেণ্ট এজটো কিমান হ'ব জাষ্ট প্লাছ কৰি দিলে হ'ল 10 বছৰ আগত যদি আপোনাৰ 5 বছৰ আছিলে চ' এতিয়া এজ কিমান আছে আপোনাৰ এতিয়া 15 বছৰ হ'ব বুজি পাইছে কাৰণ যদি আপোনাৰ এজ এতিয়া 20 বছৰ আছে 10 বছৰ আগত কিমান আছিলে 10 আছিলে আমি কেনেকৈ কৰিলোঁ 20 - 10 কৰিলোঁ তেনেকৈ যদি মই কওঁ যে 10 বছৰ আগত আপোনাৰ এজটো যদি 10 আছিলে এতিয়া এজ কিমান হ'ব 10 + 10 20 হ'ব সেই তেনেকৈ বুজি পালে +10 কৰি দিলে হ'ল তো এতিয়া আমাক কৈছে যে আমাক এইটো কি দি আছে এ প্লাছ বি প্লাছ চি = 85 years চ' মই যদি প্ৰেজেণ্ট এজ কেইটা প্লাছ কৰোঁ 3x + 10 + 7x + 10 তো আমি কিমান পাম = 85 years কাৰণ এইকেইটা প্ৰেজেণ্ট এজ কেইটা প্লাছ কৰিহে আমাক পাইছে প্ৰেজেণ্ট কৈছে প্ৰেজেণ্ট এজ কেইটা প্লাছ কৰি আমি 85 পাইছোঁ চ' এইটো কিমান হ'ব এতিয়া 11x + 30 = 85 পালোঁ আমি চ' 11x = কিমান পালোঁ আমি 55 মানে চ' x = কিমান পালোঁ মই 55 / 11 মান হ'ল 5 চ' x যেতিয়া মই 5 পাওঁ চ' এৰ এজ কিমান হ'ব তেতিয়াহ'লে এৰ প্ৰেজেণ্ট এজ কিমান হ'ব 5 + 10 15 বিৰ এজ কিমান হ'ব 5 × 3 15 15 + 10 25 আৰু চিৰ প্ৰেজেণ্ট এজ কিমান হ'ব 35 + 10 45
বুজি পালে চ' এতিয়া আমি এইটো লিখিলোঁ চ' এতিয়া প্ৰেজেণ্ট এজ কেইটা ওলাই গ'ল যেনেকৈ প্ৰেজেণ্ট এজ ওলালে আমাক কুৱেশ্যনটোত কি সুধিছে দ্য প্ৰেজেণ্ট এজ অফ চি ইজ হোৱাট পাৰ্চেণ্ট অফ দ্য প্ৰেজেণ্ট এজ অফ বি তো মই লৈ লওঁ যে প্ৰেজেণ্ট এজ অফ চি কিমান পাৰ্চেণ্ট অফ দ্য প্ৰেজেণ্ট এজ অফ বি সুধিছে প্ৰেজেণ্ট এজ অফ চি ইজ হোৱাট পাৰ্চেণ্ট মানে এ পাৰ্চেণ্ট ল'লোঁ এ পাৰ্চেণ্ট অফ দ্য প্ৰেজেণ্ট এজ অফ বি বুজি পালে চ' আমাক সুধিছে যে প্ৰেজেণ্ট এজ অফ চিটো কিমান পাৰ্চেণ্টেজ হয় বিৰ চ' মই লৈ লওঁ যে প্ৰেজেণ্ট এজ অফ চিটো হ'ব এ পাৰ্চেণ্ট তো আমি এইটো উলিয়াব লাগিব এ পাৰ্চেণ্ট বা প্ৰেজেণ্ট এজ অফ বি চ' প্ৰেজেণ্ট এজ অফ চি কিমান আছিলে আমাৰ 45 ইজ মানে হ'ল ইকুৱেল টু এ পাৰ্চেণ্ট মানে এ বাই 100 আৰু অফ মানে হ'ল ইনটু প্ৰেজেণ্ট এজ অফ বি কিমান 25 এইটো চ' ইয়াৰ পৰা আমি এইটো ওলাই দিলে হ'ল চ' এ ক'লৈ কিমান পাম মই 45 ইনটু 100 মই চিম্পলি লিখি দিছোঁ ডিভাইড বাই 25 কিমান টাইমছ 4 টাইমছ হ'ব 45 ইনটু 4 কৰিলে কিমান পাম 4 5 20 0 2 কেৰি 16 78 মানে 180% চ' কিমান হ'ব প্ৰেজেণ্ট এজ অফ চি ইজ 180% অফ দ্য প্ৰেজেণ্ট এজ অফ বি চ' আমাৰ এনচাৰটো কি হ'ব 180% বুজি পালে কথাটো চিম্পল হয় বেছি টান নহয় খালি আপুনি প্ৰচেছটো জানিলে হ'ল ঠিক আছে চ' নেক্সট কুৱেশ্যনটোলৈ চাওঁ কি দিয়া আছে চাওক 13 men and 12 women earn rupees 11120 in 8 days 9 men and 11 women earn rupees 12840 in 12 days আৰু in how many days কৈছে 8 men and 15 women earn 17400 চ' কুৱেশ্যনটোত কি কোৱা হৈছে যে 13 men প্লাছ 12 women কিমান দিনত কামটো শেষ কৰিছে 8 দিনত আৰু কিমান কৰিছে 11200 চ' এতিয়া চাওক এইকেইটাই 8 দিনত ইমানখিনি শেষ কৰিছে এদিনত কিমান শেষ কৰিব এদিনত কিমান ৰুপিজ পাব সিহঁতে গম পাইছে কথাটো চ' 8 দিনত যদি সিহঁতে ইমান ৰুপিজ পায় এদিনত কিমান ৰুপিজ পাব জাষ্ট 11120 ডিভাইড বাই 8 কৰিলে হ'ল আপোনাৰ হয় নাই ধৰি লওক 8 ডেজত সিহঁতে পাই আছে 11120 হয় নাই 1 ডেজত কিমান পাব সিহঁতে 11120 ডিভাইড বাই 8 সেইটোৱে চিম্পল হয় নাই তো এইটো আমি এদিনৰ ওলাই ল'ম তেনেকৈ চ' কিমান হ'ল এইটো 8 1 8 19 11 31 8 4 8 3 24 31 8 4 8 4 8 4 8 3 24 72 8 9 72 8 1 3 9 0 তেনেকৈ এইটো 9 men প্লাছ 11 women কিমান পাম আমি 12840 ডিভাইড বাই 12 হ'ব হয় নাই ইকুৱেল টু কিমান হ'ল 12 1 12 0 12 7 84 1070 পালোঁ এতিয়া আমি ইয়াৰ পৰা আমি ছল্ভ কৰিলে হ'ল কেনেকৈ ছল্ভ কৰি আমি এইটোতে মিলাই দিলে হ'ল দুটা ঠিক আছে কেনেকৈ মিলাম এতিয়া আমি মই ইয়াৰ লগত 11 এটা মই ইয়াৰ লগত 13 এটা ইনটু কৰি দিছোঁ ইয়াৰ লগত 9 এটা ইনটু কৰি দিছোঁ এইটো মই যদি 1 দিওঁ আৰু 2 দিওঁ ঠিক আছে 1 ইনটু ইকুৱেল কৰিবলৈ মই 1 ইনটু 13 কৰি দিলোঁ হয় 1 ইনটু 1 ইনটু 9 কৰিছোঁ 1 ইনটু 9 কৰিলে কিমান পাম মই 9 3 27 7 2 কেৰি 9 3 27 7 2 কেৰি 9 10 11 men প্লাছ 9 2 18 108 women ইকুৱেল টু কিমান পাম 1390 ইনটু 9 হয় নাই 0998118 কেৰি 9 2 27 প্লাছ 8 35 5 3 কেৰি 9 9 10 11 12 এইটো পালোঁ নেক্সট ইয়াৰ লগত মই 2 লগত কি এটা ইনটু কৰিছোঁ 13 এটা ইনটু কৰিছোঁ তেতিয়া আমাৰ ইনটু ইকুৱেল হৈ যাব 13 ইনটু 9 কৰিলে কিমান হ'ব 9 ইনটু 3 27 7 2 কেৰি 0 এইটো ইকুৱেল পাই গ'লোঁ হয় নাই প্লাছ 13 ইনটু 11 কিমান হ'ব 143 হয় নাই 143 women ইকুৱেল টু 13 দি ইয়াক ইনটু কৰক 1070 ডিভাইড বাই 13 1 2 কেৰি 12 3 হ'ল ন 0701 019 13910 13910 হ'ল এতিয়া মই যিটো মাইনাছ কৰোঁ কিমান পাম এইটোতো কেঞ্চেল হৈ গ'ল এইটো পৰা মাইনাছ কৰিলে কিমান হ'ব এইটো পৰা 13 পৰা 8 কৰিলে কিমান হ'ব 8 হ'ল 13 by 8 ন 13 by 8 কৰিলে কিমান হ'ব আপোনাৰ 5 হ'ল ন 5 তাৰপিছত এইফালে কিমান থাকিলে 13 by 10 কৰিলে 35 থাকে 35 women হ'ল হয় নাই ইকুৱেল টু আমি এইটো পৰা মাইনাছ কৰিছোঁ যেতিয়া আপোনাৰ মাইনাছটো নোলাব 0 হ'ল 0 9 5 কৰিলে 4 হ'ল 14 এইটো হ'ল চ' women ইকুৱেল টু 1 women ইকুৱেল টু কিমান হ'ব 1400 ডিভাইড বাই 35 5 7 35 5 2 10 5 2 80 হ'ল তো 740 টাইমছ 1 women ইকুৱেল টু 40 হ'ল তেনেকৈ 1 women যদি 40 হয় এতিয়া আমি ইয়াতে চাওঁ 2টোত চাওঁ 2টোত যদি মই 1 women বহাই দিওঁ 9 men প্লাছ 11 ইনটু 40 ইকুৱেল টু 1070 চ' মেন ইকুৱেল টু কিমান হ'ব 1070 মাইনাছ 40 কৰিলে 440 ডিভাইড বাই 9 ওলাই গ'ল আমাৰ হয় নাই চ' কিমান হ'ল 0 7 4 কৰিলে 3 330 ডিভাইড বাই 9
কিমান হ'ব এইটো 9 3 27 60 কিমান হ'ল এইটো 11 × 40 কৰিলে কিমান পাম 440 ন 1070 আছে সো 1070 minus 140 কৰিলে কিমান পাম ডিভাইড বাই 9 সো 0 হ'ল 7 4 গলে 3 10 পৰা 4 গলে 6 হ'ব এইটো 9 7 63 70 হ'ল সো m = 1 মান এটা মানুহ আৰু এটা ওমেন আমি পাই গলো 70 আৰু 10 সো এতিয়া আমাক কিমান লাগে 8 মেন আৰু 15 ওমেন হয় না প্লাস 15 ওমেন সো 8 মেন কিমান আছিলে 8 * 70 plus 15 women 15 * 40 হল 8 * 70 কিমান 560 plus 15 * 40 কৰিলে কিমান 4002 কি 60 600 সো কিমান হল 06 679 10 11 1160 সো এতিয়া আমাক কৈছে যে 1700 পাবলৈ হলে কিমান দিন লাগিব সো ঠিক আছে সো 1700 17400 পাবলৈ কিমান দিন লাগিব সো আনটা মানুহৰ 15টা মানে ইমান দিনত কামটো শেষ কৰিব ইমান ৰুপিজত পাব ঠিক আছে সো 17440 কৰিবলৈ কিমান পাব লাগিব জাস্ট এটো ডিভাইড কৰিলে হ'ল 1717400 ডিভাইড বাই 1600 ডেজ বুজি পালে কেনেকৈ হ'ল চাব এতিয়া মই আপোনাক বুজাই দিছোঁ ভালকৈ দেই আপোনাক কেনেকৈ হ'ল বুজাই দিছোঁ চাওক এতিয়া আমাক কিমান লৈছে 1160 ডেজ 1160 ডেজত সিহঁতে কিমান পাইছে ৰুপিজ হয় নাই হয় নাই মাজে এইটো ৰুপিজ ল'ব ৰুপিজ 1160 ৰুপিজত সিহঁতে 174 কিমান ওলাইছে এইটো 8 মেন আৰু 15 ওমেন হয় নাই 8 মেন আৰু 15 ওমেন কিমান ৰুপিজ হ'ব 1 ডেজ 1 ডেজত হয় নাই 1 ডেজত পালে সিহঁতে ইমান ৰুপিজ আমাক কিমান লাগে ডেজে লাগে 1 ডেজত ইমান ৰুপিজ পালে ঠিক আছে সো 1 ৰুপিজ 1ত কিমান ডেজ হ'ব এটা কম হ'ব সো 1/1160 তেনেকৈ ৰুপিজ 17400 কিমান ডে সিহঁতে কৰিব 1160 * 17400 হ'ল কিমান হ'ল এইটো 2 3 2 5 10 2 8 16 2 8 16 2 7 14 870 হ'ল ঠিক আছে 50 দি যাবনে ডাইৰেক্ট ক'ত আমাৰ ভুলিছে নেকি 11 কিমান হ'ল 1160 ন 11 1160 17400 তো ডাইৰেক্ট মই ডিভাইড কৰি চাওঁ 17400 ডিভাইড বাই 1160 1 * 1160 হ'ল 14 / 6 গ'লে কিমান হ'ব 8 হ'ল 6 পৰা 1 গ'লে 580 5800 সো 5800 কেতিয়া পাম আমি 5 হলে 500 560 30 3 5678 5800 তো 15 ডেজ হলে টোটাল কিমান হৈ গ'ল 15 ডেজ বুজি পালে সিম্পল আছিলে খালি বেছি টান নহয় খালি আপোনালোকে কৰোঁতে অলপ লেন্দি হৈছে প্ৰচেছটো তো এনেকুৱা অংকত আৰু ইয়াতকৈ ভাল মেথডটো নাই চাগে মোৰ মতে যদি আপোনালোকে শ্বৰ্টকাট মই চাম যদি শ্বৰ্টকাট মেথড আছে মই আপোনালোকে শিকাই দিম কিন্তু ইয়াতকৈ আপোনাৰ মই এতিয়ালৈকে মই শ্বৰ্টকাট পোৱা নাই খালি আপোনালোকৰ কি হয় ষ্টেপটো কম হৈ যায় যেতিয়া আপোনালোকৰ প্ৰেক্টিছ বেছি কৰিব তো প্ৰেক্টিছ কৰি থাকোঁ ঠিক আছে তো আজি লাষ্ট কুৱেশ্যনটো চাওঁ কি দিয়া আছে 2 pipes can separately fill a tank in 10 hours and 40 hours ঠিক আছে মই এটা কৰাই দিম দুটা পাইপ সেপাৰেটলি ফিল কৰিব 10 ঘণ্টা আৰু 40 ঘণ্টাত both the pipes are open together to fill the tank ঠিক আছে both the pipes একেলগে হেতে ওপেন কৰিছে কিন্তু but when the half of the tank is half filled যেতিয়া ট্যাঙ্কটো আধা ফিল হয় তেতিয়া কি হয় তাৰ half of the water supplied by both the pipes leaks out এটা লিকেজ এটা হয় যোনটো দি half of the water supplied by both the pipes লিক কৰে so what is the total time to fill the tank so আমাক কৈছে total time কিমান লাগে fill the tank so pipe A আৰু pipe B লৈ লওঁ মই pipe A আৰু pipe B so A কিমানৰ সময়ত ফিল কৰে 10 আৰু 40 ন so pipe A আমি ললো 10 ঘণ্টাত ফিল আপ কৰে pipe B ললো মই 40 আৱাৰ্ছত ফিল আপ কৰে so আমি ইয়াৰ LCM কিমান হ'ব 40 so আমি 40 আৱাৰ 40 লিটাৰ আমি কেপাসিটিটো লৈ লওঁ ঠিক আছে so 40 লিটাৰ কেপাসিটি ললে প্ৰত্যেকটো কিমান এফিচিয়েন্সি কিমান হ'ব কেনেকৈ চাম আমি 40/10 মানে 4 লিটাৰ পাৰ আৱাৰ কে A এন্ট্ৰি কৰে তেনেকৈ এইটো কি হ'ব 40/40 মানে 1 লিটাৰ পাৰ আৱাৰ কে B এ ফিল আপ কৰে so টোটাল যদি আমি চাওঁ টোটাল কিমান হ'ব 5 লিটাৰ পাৰ আৱাৰ কে A আৰু B একেলগে ফিল আপ কৰি আছে ঠিক আছে 5 লিটাৰ পাৰ আৱাৰ কে যদি আপোনাৰ লিকেজ নাথাকে একো যদি লিকেজ নাথাকে কিমান সময়ত ট্যাঙ্কটো ফিল আপ হ'ব 5 লিটাৰ হ'ব মানে এয়া মানে কি 5 লিটাৰ আপোনাৰ 1 আৱাৰ্ছত ফিল আপ হৈছে হয় নাই 1 লিটাৰ আপোনাৰ ফিল আপ হৈছে 1/5 আৱাৰ্ছত আৰু টোটাল ট্যাঙ্কটো কেপাসিটি কিমান আছিল 40 so 40 লিটাৰ কিমানত ফিল আপ হৈছে 1/5 * 40 কিমানত 8 আৱাৰ্ছত
মানে 8 আৱাৰ্ছত ফিল আপ হ'ল যদি আপোনাৰ লিকেজ নাই এতিয়া আমাক কুৱেশ্যনটোত কি কোৱা হৈছে টেংকটো চাওক টেংকটো গোটেই টেংকটো 8 ঘণ্টাত ফিল আপ হৈছে এতিয়া আমাক কৈছে যে আধা পানীখিনি গুচিয়ে গ'ল হাফ অফ দ্য ৱাটাৰ ছাপ্লাইড বাই বোথ দ্য পাইপছ লিক্স আউট আধা পানীখিনি গুচিয়ে গ'ল যদি আধা পানীখিনি গৈছে চ' ৰিমেইনিং কিমান থাকিলে ৰিমেইনিংটো সদায় 1 পৰা মাইনাছ হয় 1 পৰা কি মাইনাছ কৰিম আধা পানী গুচিয়ে গ'ল চ' আধাটো মাইনাছ কৰিলোঁ কিমান থাকিলে হাফ মানে হাফ ৱাটাৰ ৰিমেইনিং হৈ আছে এতিয়া চ' এতিয়া হাফ ৱাটাৰ ৰিমেইনিং হৈ আছে চ' হাফ ৱাটাৰ ৰিমেইনিংখিনি এইখিনি কি কৰিব এতিয়া 8 ঘণ্টাটো ফিল আপ হ'লেই চ' 8 ঘণ্টা আধা লিটাৰ হাফ অফ দ্য ৱাটাৰ মানে কিমান আছিলে টোটেল কেপাচিটি 40 লিটাৰ চ' আধা কিমান হ'ব 20 লিটাৰ মানে যদি টোটেল ফিল আপ কৰোঁতে যদি 8 ঘণ্টা লাগিছে আধা ফিল আপ কৰোঁতে কিমান হ'ব 4 ঘণ্টা লাগিব আপোনাৰ টোটেল টাইম কিমান হ'ব চাওক টোটেল টাইম মই আপোনাক বুজাই দিছোঁ টোটেল টাইমটো কিমান হ'ব যেতিয়া আপোনাৰ হেৰিটো নাথাকে মানে যেতিয়া লিকেজটো নাথাকে তেতিয়া কিমানত ফিল হ'ব 8 আৱাৰ্ছত ফিল আপ হ'ল কিন্তু লিকেজটোৰ কাৰণে আপোনাৰ আধা লিটাৰ গুচিয়ে গ'ল পানীখিনি আৰু সেইখিনি এক্সট্ৰা টাইম লাগিব সেইখিনি ফিল আপ কৰোঁতে হয়নে কাৰণ আধাখিনি বাকী থাকিলে আধাখিনিটো গুচিয়ে গ'ল তো ইয়াত কি কৈছে আধা লিটাৰটো যিমানখিনি সিহঁতে ভৰাইছিলে তাৰ আধাখিনি গুচি গ'ল চ' আধা লিটাৰ ৰিমেইনিং থাকিলে চ' যেনেকৈ আধা লিটাৰ গ'লগৈ তাৰপৰা আমাৰ আধা লিটাৰ ৰিমেইনিং হৈ আছে চ' এই আধা লিটাৰখিনি ভৰাবলৈ আমাক কিমান টাইম লাগিব টোটেল টাইমটো আমাক 8 ঘণ্টা লাগিছে টেংকটো ফিল আপ কৰিবলৈ কিন্তু যেতিয়া লিকেজ নাথাকে লিকেজৰ কাৰণে আধা লিটাৰ পানী এক্সট্ৰাকৈ আমি ফিল আপ কৰিব লাগিব আধা লিটাৰ ফিল আপ কৰিবলৈ কিমান টাইম লাগিব যদি গোটেইটো ফিল আপ কৰিবলৈ 8 ঘণ্টা লাগে আধা লিটাৰ ফিল আপ কৰিবলৈ কিমান হ'ব 4 ঘণ্টা আধা পাৰ্টখিনি তো 4 আৱাৰ্ছ হ'ল টোটেল কিমান হ'ব টোটেল আৱাৰ্ছ 12 আৱাৰ্ছ ফিল আপ হ'ল এনেইতো আপোনাৰ 8 ঘণ্টাত ফিল আপ হৈ যায় টেংকিটো কিন্তু লিকেজৰ কাৰণে 12 ঘণ্টা লাগিব কাৰণ 8 ঘণ্টা কাৰণ সেই যোনখিনি ৰিমেইনিং নষ্ট হৈছিলে পানী সেইখিনিতো আকৌ ভৰ্তি কৰাব লাগিব আৰু সেই আধা পাৰ্টখিনি নষ্ট হ'ল চ' আধা পাৰ্টখিনি নষ্ট হ'লে সেই নষ্ট হোৱা আধা পাৰ্টখিনি কিমান টাইমত ফিল আপ হ'ব যদি গোটেই টেংকিটো 8 ঘণ্টাত ফিল আপ হয় তাৰ আধা পাৰ্ট কিমান টাইমত ফিল আপ হ'ব 4 আৱাৰ্ছত হয় তো কিমান হ'ল 12 আৱাৰ্ছ টোটেল টাইমটো বুজিলে তো এনেকুৱা অংকবিলাক আহে কুৱেশ্যন পেপাৰ চ' ভালকৈ প্ৰেক্টিছ কৰি থাকক আৰু যদি কিবা ডাউট পায় কিবা যদি প্ৰব্লেম পায় মোক জনাব মোক কমেণ্ট ছেকশ্যনত আপোনালোকক ধুনীয়াকৈ কুৱেশ্যনটো লিখি দিব বা কুৱেশ্যন নাম্বাৰটো লিখি দিব মই ধুনীয়াকৈ আকৌ ৰিপিট কৰাই দিম ঠিক আছে তো মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো ক্লিক কৰি থওক যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায় চ' থেংকছ এ লট